নমস্কাৰ স্বাগতম জনাইছো আপুনি চাই আছে দ্য প্ৰাইম শো যুগান্তকাৰী আজিৰ দিনটোৰ কবলৈ গলে আটাইতকৈ ভাল খবৰটো ভাৰতত মুকলি হৈছে কৰোনা ৰোগৰ ঔষধ DRDO প্ৰস্তুত কৰি উলিয়াইছে কোভিড-19 ৰ 2DG ঔষধ পিছে কি বাৰু এই 2DG আৰু এই 2DG লৈ হেহতিয়া কৈছি সংবাদ শিৰোনামত এই 2DG লৈ বিভিন্ন কথা বতৰা বিভিন্ন গৱেষণা সম্পৰ্কে আমি বাতৰি লাভ কৰি আছো আৰু এই 2DG আজি আনুষ্ঠানিকভাৱে মুকলি কৰা হৈছে ঔষধ হিচাপে কোভিড ৰোগীৰ বাবে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে মুকলি কৰিলে কৰোনাৰ এবিধ ঔষধ আৰু আশা কৰা হৈছে যে অহা সপ্তাহত কৰোনা আক্ৰান্তক দিব পৰা যাব এই ঔষধ ইতিমধ্যে প্ৰায় কেবা হাজাৰ ডোজ হাজু হৈ উঠিছে DRDO এই ঔষধবিধ প্ৰস্তুত কৰিছে 2DG এই ঔষধবিধ প্ৰস্তুত কৰিছে ডক্টৰ ৰেড্ডিছ ল্যাবৰেটৰীৰ হৈতে এই ডোজসমূহ অতি সোনকালে অৰ্থাৎ অহা সপ্তাহতে মুকলি কৰি দিব কোভিড ৰোগীৰ বাবে প্ৰথমে প্ৰতিবেদন ड्रग बहुत ही अपनी प्रभावी भूमिका का निर्वाह करेगी और हमारे वैज्ञानिकों ने जो इस ड्रग का इजाद किया है जो इस ड्रग को तैयार किया है मैं तो उनको अपनी तरफ से बधाई देना ही चाहता हूं पूरे DRDO को बधाई देना चाहता हूं DRDO के हमारे चेयरमैन को भी बधाई देना चाहता हूं डॉक्टर जी सतीश रेड्डी को भी लेकिन जब इसमें कामयाबी हासिल हुई तो जब उन्होंने इसकी जानकारी मुझे दी तो सचमुच मुझे इसकी बेहद खुशी हुई है ये शायद हमारी पहली रिसर्च के आउटकम के तहत दवा है जो सीधे कोविड के वायरस के प्रकोप को पूरे वैज्ञानिक दृष्टिकोण से कम करने का पूरा पोटेंशियल रखती है প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কোৱাৰ দৰে ভাৰতে সমগ্ৰ বিশ্বতে এক নজিৰ স্থাপন কৰিলে সকলোৰে আশা DRDOৰ এই উদ্ভাৱন কৰোনাৰ বিৰুদ্ধে মৃত সঞ্জীৱনী হওক নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আৰু এই খবৰে যথেষ্ট আশাৰ বতৰা কঢ়িয়াই আনিছে সকলোৰে বাবে যেহেতু সমগ্ৰ পৃথিৱী এই মুহূৰ্তত এই পেণ্ডামিকৰ হৈতে অতিমাৰীৰ হৈতে যুঁজ দি আছে ভাৰতত দ্বিতীয়টো ঢৌ যথেষ্ট বেয়া অৱস্থা হৈছে বিভিন্নখন ৰাজ্যত লকডাউন হৈ আছে বহুখিনি বাধা নিষেধ আহি পৰিছে আৰু সেই ধৰণে দ্বিতীয়টো ঢৌত এক ক'বলৈ গ'লে নিত আক্ৰান্তৰ সংখ্যা বাঢ়িছে আৰু ভয়ানক এখন ছবি দেখা গৈছে কিন্তু তাৰ মাজতে আজিৰ দিনটোত ক'বলৈ গ'লে এই 2DG বা 2-ডিঅক্সি ডি গ্লুকোজৰ কথা যি কোৱা হৈছে যি এক অৰেল ঔষধ বা খাব পৰা ঔষধ হেয়া ভ্যাকচিন নহয় হেয়া ঔষধ আৰু সেই ঔষধ হিচাপে কি ধৰণে আপুনি সেৱন কৰিব বা কি ধৰণে প্ৰয়োগ কৰা হ'ব হয়তো আমি পৰ্যায়ক্ৰমে গোটেইখিনি কথা জানিবলৈ সক্ষম হ'ম আৰু অধিক জানিব পাৰিম আৰু বিশেষকৈ আজিৰ দিনটোত এই কথাষাৰিয়ে কিন্তু বহুতৰে মনত আশাৰ সঞ্চাৰ ফটাইছে কেৱল দেশবাসীয়ে নহয় সমগ্ৰ পৃথিৱীৰ বাবে এই বাৰ্তাই যথেষ্ট এটা ইতিবাচক দিশ নিশ্চয়কৈ আনিছে এই মুহূৰ্তত আমি সংযুক্ত হ'ম ডক্টৰ অংকুমণি শইকীয়াৰ হৈতে জ্যেষ্ঠ চিকিৎসক আৰু তেখেত প্ৰফেসৰ ইন হেড কমিউনিটি মেডিচিন GMCHৰ
মই প্ৰথমে তেওঁক স্বাগতম জনাবলৈ বিচাৰিছো অনুষ্ঠানলৈ স্বাগতম জনাইছো ডক্টৰ শইকীয়া আপোনাক প্ৰথমে আজি নিশ্চয়কৈ এটা ইতিবাচক খবৰ বা আজিৰ দিনটো নিশ্চয়কৈ এয়া এটা আশাৰ বতৰা কঢ়িয়াই অনা আমাৰ বাবে সকলোৰে বাবে আশাৰ বতৰা কঢ়িয়াই অনা এটা খবৰ হয় আজি সঁচাকে কৰোনাৰ যিখন যুঁজ ফাইটত এটা নতুন বস্তু যোগ হৈছে এইটো এটা 2-deoxy-D গ্লুকোজ বুলি যিটো মেডিচিন এইটো আজি ৰিলিজ কৰিছে আৰু সেই মেডিচিনটোৰ এটা মানে খুব ইম্পৰ্টেণ্ট কেৰেক্টাৰিষ্টিক্স হৈছে কি এইটো যিটো কৰোনা ভাইৰাছে যিটো চেলত ইনফেক্ট কৰে সেইটোতে এই মেডিচিনটোৱে কাম কৰিব আৰু বেসিক্যালি এই মেডিচিনটোৱে যিখিনি মানে মাইল্ড কেছত একো কাম নকৰে কিন্তু দেই এটা যিটো ষ্টাডি কৰি দেখিছে এইটো হস্পিটেলাইজ কেছবিলাক যিবিলাক মডাৰেট বা সিভিয়াৰ বুলি আমি কওঁ তেওঁলোকতহে কাম কৰা দেখা গৈছে যিখিনি ট্ৰায়েল হৈ গৈছে আৰু দ্বিতীয় কথা হৈছে যিখিনি ট্ৰায়েল হৈছে তাৰ পৰা দেখা গৈছে যে যিটো অক্সিজেনৰ ইউজ আমাক যিটো অক্সিজেন লাগে সাপ্লিমেন্টাল অক্সিজেন এই অক্সিজেনৰ ইউজটো এই মেডিচিনটো লোৱা মানুহখিনিৰ মাজত 3 দিনতে ধৰক অলপ কমা দেখা গৈছে সাপোজ এনে ধৰক আপুনি যদি নৰমালি আমাৰ ট্ৰিটমেন্ট যিটো আছিলে সেইখিনিত যদি ধৰক বেছি মানুহক লাগিছিলে ধৰক 3 দিনতে এটা কম মানুহকে আমি অক্সিজেনৰ পৰা ৰিলিজ কৰি দিব পৰা হ'ব তো এটা ভাল খবৰ কাৰণ আমাৰ এতিয়া অক্সিজেন স্কেয়াৰচিটিৰ দিন আমি যদি এই মেডিচিনটো দি পেলাই অক্সিজেনৰ নিডটো আমি কমাব পাৰো আৰু মানুহখিনিক যদি সোনকালে হস্পিটেলৰ পৰা ডিসচাৰ্জ দিব পাৰো আৰু এটা দেখা গৈছে যে এইটো আৰটিপিচিআৰ ৰিপৰ্টটো সেইটো দেখা গৈছে যে যিটো নিগেটিভিটিটো সোনকালে আহিছে এই যিখিনি মানুহৰ মাজত টেষ্টটো কৰিলে ট্ৰায়েলটো কৰিলে আমাৰ ফেজ 3 ট্ৰায়েলটো হৈ গৈছে আৰু আমি এটা সঁচাকে এটা আশাৰ এটা বাতৰি আনিছে দেখা যাওক কিন্তু এইটো এই ড্ৰাগটো এতিয়া নহয় অকল ইয়াতে ইউজ হৈছে এইটো আগটো কেন্সাৰত ইউজ হৈছে মই সেই বিষয়ে আপোনাক সুধিবলৈ লৈছিলো এয়া এন্টি কোভিড ড্ৰাগ বুলি কোৱা হৈছে আৰু এন্টি কোভিড ড্ৰাগ অৰ্থাৎ আপুনি যি ধৰণে আৰম্ভ কৰিছে কথাখিনি যে ইয়াৰ পূৰ্বেও এবিধ ঔষধ ব্যৱহাৰ কৰা হৈছিল সেই আগতে অৰেলি ব্যৱহাৰ কৰিছিল আৰু আগতে ক'ত ব্যৱহাৰ কৰিছিল আৰু এই ষ্টাডি কি ধৰণে আৰম্ভ হ'ল সেইখিনি কথাৰ পৰা যদি আমাক অকণমান আপুনি জনায় হয় আগৰ কথাখিনি হৈছিল আগতে এইটো কেন্সাৰত ইউজ হৈছিলে বিশেষকৈ আৰু এই মেডিচিনটো বেসিক্যালি কেন্সাৰ সেলটোৰ যিটো মাল্টিপ্লিকেশন হেতু প্ৰিভেন্ট কৰিছে এইবাৰৰ ঘটনাটো হৈছে এই যিটো ভাইৰাছটোৰ যিটো মাল্টিপ্লাই কৰে আৰু ভাইৰাছটোক যিটো নিউট্ৰিশন লাগে এটা ভাইৰাছ মাল্টিপ্লাই হ'বলৈ যিটো নিউট্ৰিশন লাগে এইটো ব্লক কৰে So basically এই বস্তুটো ইয়াৰ মেকানিজম অফ একশন ইয়াতে গতিকে যেহেতু যত মানে আপোনাৰ সাপোজ আমাৰ ৰেসপিৰেটৰি ট্ৰেক্টত এইটো ভাইৰাছ আমাৰ কিছুমান ৰেসিপ্টৰছ থাকে এই ৰেসিপ্টৰ সেই সেলবিলাকত এই ভাইৰাছটো যায় এটা আপোনালোকে জানে স্পাইক প্ৰটিন স্পাইক বিলাক দেখা গৈছিলে এই স্পাইকৰ যদি এই ৰেসিপ্টৰৰ লগত লগ হয় সেই যিবিলাক সেল আছে সেই সেলবিলাকত এই ড্ৰাগটো এটেক কৰিব মানে এটেক মানে কি ড্ৰাগটোৱে কাম কৰিব কাম কৰি পেলাই ই কি কৰিব যেতিয়া ভাইৰাছটো মাল্টিপ্লাই হ'বলৈ চাব তাৰ নিউট্ৰিশনটো নাইকিয়া কৰিব মানে সিম্পল ল্যাঙ্গুৱেজত দেই ফাৰ্মাকলজিক্যাল ল্যাঙ্গুৱেজটো বেলেগ হ'ব সো এটো মানে তাৰ খাবলৈ পোৱা নিচিনা এটা অৱস্থা হ'ব ভাইৰাছটোৰ সেই কাৰণে ভাইৰাছটো মাল্টিপ্লাই নহ'ব গতিকে এটোৱে মেকানিজম অফ একশন মানে ভেৰি সিম্পল ল্যাঙ্গুৱেজ যেহেতু ডক্টৰ শইকীয়া কোৱা হৈছে এন্টি কোভিড ড্ৰাগ বুলি আমি ধৰি ল'ব পাৰো নেকি যে কোভিড হোৱাৰ লগে লগে কোনো এগৰাকী ব্যক্তিক এই ঔষধ দিয়াৰ প্ৰয়োজন হ'ব বা সকলোৰে বাবে প্ৰযোজ্য হ'ব আপুনি আৰম্ভণিতে কৈছে যে মাইল্ড কেছেছৰ বাবে নহয় হয়তো আৰু অধিক মডাৰেট কেছেছৰ বাবে মডাৰেট যিসকলে আক্ৰান্ত হৈছে মডাৰেট ভাৱে তেওঁলোকৰ বাবে হ'ব কিন্তু ধৰি ল'ব পাৰো নেকি যে ইয়াৰ পিছৰ পৰ্যায়ত এইবিধ ঔষধে মূল ঔষধ হিচাপে সকলোৰে বাবে ব্যৱহাৰ হ'ব সকলোৰে ক্ষেত্ৰত যিসকল আক্ৰান্ত হৈছে হয় মই এতিয়া যদি এইটো কথা কয়তো খুব প্ৰিমেচুৰ হ'ব কাৰণ এতিয়া কি ষ্টেজটো আহি পোৱা নাই এই ড্ৰাগটো ট্ৰায়েলটোৱে হৈছে কি হস্পিটেলাইজ পেচেণ্টৰ মাজত হৈছে আৰু চাওক এইটো এটা কোভিড এটা ভাইৰেল ইনফেকশ্যন মাইল্ড ইনফেকশ্যনবিলাক নিজেই ঠিক হয় খুব সাংঘাতিক এটা ট্ৰিটমেণ্ট নালাগে মাইল্ডত আপুনি একদম চিম্পটমেটিক জ্বৰৰ কাৰণে পেৰাচিটামল কাহৰ কাৰণে কাপ চিৰাপ খালে আমাৰ মাইল্ডটো ভাল হয় আমি যেনেকৈ ছিজনেল যিবিলাক আমাৰ হৈ থাকে বেলেগ ভাইৰেল ইনফেকশ্যন কিন্তু সদায় ঔষধ নাখাওঁ গতিকে চিম্পটমেটিকত মাইল্ড ইনফেকশ্যনৰ কোনো ধৰণৰ মেডিচিনৰ তেনেকুৱা জৰুৰী নাই স্পেচিফিক মেডিচিন চাওক আপুনি এটা মেডিচিন ওলাইছে ডক্টৰ ৰেডিয়া যিটো উলিয়াব এইটোতো এনে ইনিচিয়েলি আমাৰ ইমান নিডটো আছে
গতিকে আমাক কাক লাগে যিখিনি মডাৰেট বা সিভিয়াৰ কেसेस আমি তেওঁলোকৰ সিভিয়াৰিটি কমাব লাগে আমি তেওঁলোকৰ কমপ্লিকেশন কমাব লাগে আৰু আমি অক্সিজেনৰ নিডটো যাতে কম তেওঁলোকক যাতে অক্সিজেন আমি কমাই মানে আমাৰ অক্সিজেনটো যাতে আমি তেওঁলোকক বেছি নালাগে সেইটো কাৰণে এই ড্ৰাগটো এতিয়ালৈকে ইউজ হ'ব এটা আপুনি যিসকল ৰোগীৰ কথা কৈ আছে এতিয়া তেওঁলোকৰ ক্ষেত্ৰত অক্সিজেনৰ পৰিমাণটো হয়তো আগতকৈ হয়তো তুলনামূলকভাৱে তেওঁলোকক এই ঔষধবিধ দিয়াৰ পিছত হয়তো কম প্ৰয়োজন হ'ব আপুনি কোৱাৰ ধৰণে কিন্তু এয়া কেৱল এই যি 2DGৰ কথা কোৱা হৈছে এয়াই প্ৰাইমাৰী ঔষধ হ'ব এই ঔষধেৰে ট্ৰিটমেণ্ট চলিব নে আৰু যিসমূহ ট্ৰিটমেণ্ট আচলতে আমি সচৰাচৰ আমি এইখিনি সময়ছোৱাত আৰম্ভ হোৱাৰে পৰা এই অতিমাৰী আমি দেখা পাই আছো যে কোভিড ৰোগীৰ ক্ষেত্ৰত ব্যৱহাৰ আপোনালোকে কৰি আছে সেইখিনি ঔষধৰ প্ৰয়োজন হ'ব একেলগে গোটেইখিনি ঔষধৰ প্ৰয়োজন হ'ব নে কেৱল এই ড্ৰাগ বিধে কাম কৰিব হয় কোভিডৰ লগত এটো প্ৰাইমাৰী ঔষধ বুলি এতিয়াও কোৱা নাই এটো এডজাংক বুলি কৈ আছে এটো মানে আমি এতিয়াও কোভিড বস্তুৰ লগত এতিয়াও ৰিসাৰ্চ চলি আছে চাও ফেজ 3 পৰা এটো ড্ৰাগ আমাৰ ইমাৰ্জেন্সি ইউজৰ কাৰণে এলাউ কৰিছে সো আমি এটোৰ ওপৰত ডিপেন্ড কৰি এনেকে ক'ব নোৱাৰা যে অকল 2DG খালে আমাৰ কোভিডৰ এন্টি মানে একদম স্পেসিফিক এন্টি কোভিড মেডিসিন সো ইট ডিপেন্ডস আমি স্টেৰয়েডও দিব লগা হ'ব পাৰে depending on the situation গটিকে আৰু বেলেগ এন্টিভাইৰালৰ ৰোলটো অকমান কম যে স্টেৰয়েডৰ ৰোলটো আছে আৰু এটা নতুন এটা মেডিসিন আছে লিষ্ট আৰু অকমান আমি টাইম লওঁ কিন্তু এটা কথা আপোনাৰ তো কোৱেশ্চন আছিল যে অকল এটুটি এনেকুৱা হয় এনেকে কোৱাও নাই কিয়া PRDO এটো কথা কোৱা নাই কৈছে যে তেওঁলোকে এটো এডজাংক ট্ৰিটমেন্ট এটো মানে নট দা অনলি ট্ৰিটমেন্ট ফৰ কোভিড এতিয়া যিসমূহ আমি দেখা গৈছে যে বিভিন্ন ঠাইত এই ধৰণৰ দৰৱ পাতিৰ কথা ওলাই আছে যেতিয়াৰ পৰা আৰম্ভ হৈছিল আমি কিছু ষ্টেৰয়েডৰ কথা শুনিছিলো তাৰ পিছত আমি হাইড্ৰক্সিক্লৰোকুইনৰ কথা শুনিছিলো তাৰ পিছত এন্টিভাইৰেল বিভিন্ন ঔষধৰ কথা ৰেমডেছিভিৰৰ কথা আমি শুনিছো বা তেনেকুৱা বহু ঔষধৰ নাম আমি একেটা দিনত আমি সচৰাচৰ সকলোৰে মুখত শুনিব পাৰিছো বা সাধাৰণ লোকৰ মাজতো এই ঔষধবোৰৰ নাম এতিয়া তেওঁলোকেও জনা হৈছে সকলোৱে জনা হৈছে কিয়নো এইখিনি ঔষধে কাম কৰি আছে বা সকলোৱে ভাবিছে বিশেষকৈ শেহতীয়াকৈ আইভাৰমেক্টিনৰ কথাও আহিছে যে কোভিড ৰোগীৰ ক্ষেত্ৰত এবিধ ঔষধো ব্যৱহাৰ কৰা হয় এতিয়া গোটেইখিনিৰ মাজত এই 2DGৰ কথা ওলোৱা হৈছে আৰু তেনেকুৱা কিমান ধৰণৰ ঔষধৰ গৱেষণা চলি আছে বা চলি আছে বুলি আমি জানিব পাৰো হয় একচুয়ালি এতিয়া বহুত মেডিসিনৰে গৱেষণা চলি আছে তো at this point of time আমি স্টেৰয়েডৰ খুব বেছি এটা এফেক্টিভ দেখা গৈছে কিন্তু তথাপি মাইল্ড ইলনেছত নহয় সো এটা কথা মনত ৰাখিব লাগিব যে বহুতে ইৰেশনালি স্টেৰয়েড ইউজ কৰিছে এটো ওয়াৰ্ন কৰি থকা কৈছে তথাপি মানুহে কি কৰিছে নিজেও ঘৰত স্টেৰয়েড কিনি খাইছে তাৰ ফলত কি হৈছে আমাৰ এটা ফাংগেল ডিজিজ কি আহিছে আপোনালোকে চাগে ব্ল্যাক ফাংগাছ বুলি শুনিছে গতিকে সেই কোভিড এছ'চিয়েটেড সেই ব্ল্যাক ফাংগাছ মাইকোচিছটো আহিছে যদি আমাৰ এইটো এনেকে স্টেৰয়েড আমি এনেকে ইউজ কৰি থাকো গতিকে সেই ব্ল্যাক ফাংগাছৰ ৰিপৰ্ট পাইছে যে কিছুমান ঠাইত বেছিকে আহিছে ই ব্ৰেইনতো এফেক্ট কৰিব পাৰে গতিকে ইৰেশনাল ইউজ আমাৰ কোনো মেডিচিনৰ কৰিব নালাগে এতিয়ালৈকে আপোনালোকে এটা কথা মই জনাব খুজিছো যে মাইল্ড ইলনেছৰ মেডিচিনৰ দৰকাৰ নাই এতিয়ালৈকে ডিজিজটো মাইল্ড হৈ থাকে মেডিচিন নালাগে এক্সেপ্ট চিম্পটমেটিক মানে কৈছে কাৰোবাৰ যদি জ্বৰ হৈছে পেৰাচিটামল খাইছে কাৰোবাৰ যদি কাহ হৈছে কাহৰ হৈছে কনচাল্ট কৰিব লাগিব কোনোবা ফিজিচিয়ান গতিকে এই স্টেৰয়েডে হওক বা ৰেমডেছিভিৰে হওক এইবিলাক ঘৰত মেডিচিন আপোনাক যেতিয়া হস্পিটেলত আহিব আৰু মাইল্ড কেছ আৰ নট এট অল ইউজফুল নট এট অল ইফেক্টিভ গতিকে স্টেৰয়েডে হওক বা ৰেমডেছিভিৰে হওক কাইলৈ পঢ়িলেও আৰু এটা বেলেগ মেডিচিন আহিব বহুত মেডিচিনৰ ওপৰত ষ্টাডি চলি আছে ৰিচাৰ্চৰ হৈ আছে গতিকে মই এতিয়া নামবিলাক ক'লে এনেকুৱা হ'ব যে কিছুমানৰ ট্ৰায়েল শেষ হোৱা নাই ক্লিনিকেল ট্ৰায়েল চলি আছে ফেজ 2 ফেজ 1 এনেকে চলি আছে এতিয়ালৈকে যিমান ট্ৰায়েল চলিছে অল ট্ৰায়েলছ আৰ অন হস্পিটেলাইজ কেसेस সো আমি হস্পিটেলাইজ কাক কৰো ডাইৰেক্ট বা সিভিয়াৰ মানুহখিনি কৰো গতিকে এতিয়ালৈকে যিমানখিনি মেডিচিন ওলাইছে মই এটা কথা কৈছে আজি এই পৰামৰ্শ এডিটি মানে মই ক'ব খুজিছো যে স্টেৰয়েডৰ যে মিছ এটা হৈ আছে মানুহ সকলোকে অনুৰোধ কৰিছো আপোনালোকে যেন স্টেৰয়েডটো নিজে কিনি নিজে নাখাব যিখিনি ৰোগী ঘৰত আছে আপোনালোকে প্লিজ স্টেৰয়েড নাখাব যাৰ ডায়াবেটিক আছে লগত স্টেৰয়েড খাইছে ফাংগেল ইনফেকচন যে ফাংগেল ইনফেকচনটোৰ যি এফেক্ট হ'ব
সেইটো মাইল্ড কোভিডতকৈ বহুত বেছি হ'ব গতিকে আপোনালোকক এইটোৰ থ্ৰুদি মই মানে ষ্টেৰইডৰ এই বস্তুটো অকণমান ৰিকুৱেষ্ট কৰিব খুজিছোঁ নিশ্চিত ৰূপত আপুনি খুব গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে বা পৰামৰ্শ আগবঢ়াইছে যিহেতু এইকেইটা দিনত আমি বহুত তেনেকুৱা ঘটনা দেখিছোঁ যে হয়তো ঘৰত ৰাখি তেওঁলোকে মেডিকেশ্যন কৰিছে কিন্তু তেনে যাতে নকৰে চিকিৎসকে এই ক্ষেত্ৰত বাৰম্বাৰ সকলোকে আহ্বান জনাই আছে আৰু ডক্টৰ শইকীয়াও কৰিছে ডক্টৰ অংকুমণি শইকীয়া আপুনি ইয়াৰ পূৰ্বে যিখিনি আমাক কথা কৈছিলে 2DG বা AGB দৰৱ আজি সংবাদ শিৰোনামত আছে আমি সকলোৱে এই ঔষধবিধক লৈ আমি আশাৰ বতৰা এটা দেখিছোঁ বা আশাৰ ৰেঙনি এটা দেখিছোঁ এই ঔষধবিধে আচলতে আপুনি কৈছে যে হস্পিটেলত যিসকলক এডমিট কৰা হয় তেওঁলোকৰ ক্ষেত্ৰত প্ৰয়োগ কৰা হৈছে ট্ৰায়েল কৰা হৈছে আৰু এতিয়া তেওঁলোককে দিয়া হ'ব এতিয়া যেতিয়া এডমিনিষ্টাৰ কৰা হ'ব আমি জানিব পৰা মতে 10,000 ড'জেছ ইতিমধ্যে সাজু হৈ আছে আৰু অহা সপ্তাহৰ পৰা আৰম্ভ হ'ব এতিয়া কি পদ্ধতিত চিকিৎসক মহল বা বিজ্ঞানী মহলে কি পদ্ধতিত ট্ৰিটমেণ্ট কি ধৰণে কৰাৰ কথা ভাবিছে বা হস্পিটেলাইজ হোৱা এগৰাকী ৰোগী কি ধৰণে সেই দৰৱবিধ দিয়া হ'ব দিনত কেনেকৈ দিয়া হ'ব পাৰে কিবা নিশ্চয়কৈ কথা বতৰা তেনেকৈ চলিছে আলাপ আলোচনা চলিছে হয় হয় এটা যেটো ধৰক ডিআৰডিঅ'ৰ যেটো সাইন্টিষ্টসকলে কৈছে বা ডক্টৰ ৰেডিছ ল্যাবৰেটৰীয়ে তেওঁলোকে বনাইছে তেওঁলোকে কৈছে যে অৰেল মেডিকেশ্যন পানীৰ লগত মিলাই খাব লাগিব 3 to 5 days লৈকে মেবি 7 days লৈকে এক্সটেন্ড হ'ব পাৰে এতিয়া কথাটো হৈছে কি ফাৰ্স্ট 10,000 ড'জেছ ওলাইছে আপুনি ভাবক লাখ ৰোগী হস্পিটেলত আছে কিমান লাখ ৰোগী হস্পিটেলত আছে 10,000 ড'জেছ গতিকে আমি এতিয়াই enthusiastic হলো ভুল হ'ব যে আমি গোটেইখিনিয়ে মেডিচিন কিনি দিয়া পাই যাম নট পচিবল এবসলিউটলি নট পচিবল মানে ইমান হিউজ এৰিয়াত বনাবলৈ গতিকে ইমিডিয়েটলি সেইটো চাগে মডাৰেট বা চিভিয়াৰ ৰোগীখিনি আমি এতিয়াও অকণমান ধৰক খুব বেছি যে আমি সব ষ্টেটে খুব বেছিকে পাব মই ভবা নাই খুব বেছি হাইলি এফেক্টিভ থাকে মই অৱশ্যে নাজানো ডিচিজনটো একচুৱেলি নাজানিম কিন্তু এনেকুৱা যে 10,000 ড'জেছ আপুনি ভাবক যে কিমান মানুহে পাব গতিকে টাইম ল'ব টেক টাইম এণ্ড উই আৰ হোপফুল আশাবাদী আমি হৈ আছো আৰু আশাবাদী নিশ্চয়কৈ আমি হৈ থাকিম আমি এইকেইটা দিনতো হয়তো আৰু নতুন কিছু আৰু কথা আমি লাভ কৰিব পাৰিম এতিয়া এই ঔষধবোৰৰ লগতে আন এটা কথা বা আন এটা বিষয়ও সংবাদ শিৰোনামত আছে সেয়া আছে যে প্লাজমা থেৰাপি কিমান আচলতে কাৰ্যক্ষম হয় বা কিমান নহয় এই ধৰণে এটা বিতৰ্ক এটা অব্যাহত আছে এইবোৰ ঔষধ বা লগতে যিখিনি এণ্টিভাইৰেল ড্ৰাগ ব্যৱহাৰ কৰি আছে চিকিৎসকসকলে তাৰ লগতে প্লাজমা থেৰাপি আচলতে দুইটা বস্তু একেলগে চলিব প্ৰয়োজন হ'ব নে কি ভাবে আপুনি কি ধৰণে মন্তব্য কৰিব প্লাজমাৰ ৰোলটো কিন্তু অলপমান লিমিটেড সেইটো বহুত আমাৰ গৱেষণাৰ পৰাও কৈছে ষ্টেৰইডৰ ৰোল আছে ৰেমডেছিভিৰৰো এটা বেমাৰৰ এটা পৰ্যায়তহে ৰোল আছে আপুনি ষ্টেৰইডটো যে বেমাৰৰ যিকোনো যেতিয়া ভাইৰাছটো ৰেপ্লিকেট হৈ থাকে খুব বেছি তেতিয়া কিন্তু আমি ষ্টেৰইড নিদিওঁ তেনেকৈ ধৰক আপুনি ৰেমডেছিভিৰো আমি চব ষ্টেজত নিদিওঁ প্লাজমাৰ ৰোলটো খুব লিমিটেড এটা সময়ত আমি প্লাজমাটো যেতিয়া ইউজ কৰিছিলোঁ যেতিয়া আমি নতুন আছিলোঁ খুব বেছি আমি বেমাৰটো বিষয়ে জনা নাছিলোঁ এটা যেতিয়া নতুন বস্তু এটেক কৰে সেইটো অকণমান ধৰক ট্ৰায়েল বেচিছত কিছুমান কাম কৰা গৈছিলে কিন্তু এতিয়া কিন্তু প্লাজমাৰ ৰোলটো খুবেই লিমিটেড আৰু এইটো এটা ল'ব যদিও এই মেডিচিনটো যিটো 2DG মেডিচিনটো এগেইনষ্ট ষ্টেণ্ডাৰ্ড কেয়াৰৰ লগত মানে ট্ৰায়েলটো লৈছে আমি যিখিনি ষ্টেণ্ডাৰ্ড কেয়াৰ লৈছোঁ 2DG লৈছোঁ কিন্তু তথাপি এইটো এনেকৈ কোৱা নাই যে এইটো 2DG দিলে আমাক ষ্টেৰইড দিব নালাগিব এইটো বস্তুটো অহা নাইকিয়া খুব ক্লিয়াৰ কাট এটা গাইডলাইনছ আমি এতিয়ালৈকে পোৱা নাই চ' উইল হেভ টু ৱেইট few more days ধন্যবাদ জ্ঞাপন কৰিছো আমাক এইখিনি সময় আপুনি দিলে আপোনাৰ ব্যস্ততাপূৰ্ণ এই শিডিউলৰ মাজৰ পৰা কিন্তু শেষত মই এটা প্ৰশ্ন নিশ্চয়কৈ আপোনাক সুধিবলৈ বিচাৰিম যে শেহতীয়াকৈ ৰাজ্যৰ পৰিস্থিতি যি ধৰণৰ দেখা গৈছে কোভিড-19 সম্পৰ্কে আক্ৰান্তৰ সংখ্যা কোনোবা দিন আমি দেখিছোঁ বাঢ়িছে কোনোবা দিন অকণমান কমিছে কিন্তু এই যে পিকৰ কথা কোৱা হয় বা কৰোনাৰ দ্বিতীয়টো ঢৌৰ সংক্ৰমণ অধিক ঘটনাবোৰ বঢ়াৰ এটা আশংকা কৰা হৈছে এই গোটেই সামগ্ৰিক পৰিস্থিতিৰ ওপৰত আপোনাৰ কি মন্তব্য চাওক এনেই যদি আপোনালোকে পেণ্ডেমিকৰ হিষ্ট্ৰীটো চাওঁ আগৰ আমি স্পেনিছ ফ্লুৰ আদি কৰি H1N1 এনেকৈ চাওঁ যদি এই পিকটোতো একদম এক্সপেক্টেড পিক এটা কাৰণ আমাৰ ভাইৰাছটো যেতিয়া কমিউনিটিত থাকি যায় নেচাৰেল প্ৰচেছ মানে ছাৰ্ভাইভেলৰ কাৰণে তাহাঁতে মিউটেট নিজকে চেঞ্জ কৰে এতিয়া এই চেঞ্জটো আমাৰ হৈ গ'ল আমি যদি ভাইৰাছটো আমি যদি আগৰ প্ৰায় ধৰক
social distancing, COVID related behavior, যদি আমি কৰিলোহেঁতেন তেতিয়াহ'লে ভাইৰাছটো চাগে জি থাকিবলৈ নোৱাৰিলেহেঁতেন কমিউনিটিত। এতিয়া যিহেতু ভাইৰাছটো জি থাকিলে ই চেঞ্জ হ'ল, এতিয়া এই চেঞ্জটোৰ লগত আমি ইউজ হোৱা নাই, গতিকে এইটো বস্তু একদম নেচাৰেল প্ৰচেছ, এইটো এটা ইকলজিকেল আমি এটা ষ্ট্ৰাগল টাইপ হৈছে। আমি যেতিয়া এইটো বস্তুৰ লগত ফাইট কৰি ইউজ হ'ম, আমি আইদাৰ ইনফেকশ্যন পাম, সাব ক্লিনিকেল হ'ব পাৰে, মাইল্ড হ'ব পাৰে, বা আমি ভেকচিনেশ্যন ল'ম। এই দুটা বস্তুৱে যেতিয়া এটা ধৰক এটা লেভেল পাবগে, তাৰপিছতে এই পিকটো ডাউন হ'ব। চ' আমি ভাবিছো যে মই এটা এপিডেমিঅলজিকেল পইণ্টৰ পৰা কৈছো যে মেবি 3-4 মাহ অকমান আমি এটা ফল এটা সংগ্ৰামখন আৰু আছে। আপুনি যেহেতু উৎপৰিবৰ্তন মিউটেশনৰ কথা কৈছে, এই যি নতুন যিবিধ দৰৱৰ কথা আমি আজি পাতি আছো 2DG, এই 2DG এই নতুন মিউটেন্ট যদি ভাইৰাছ আহি থাকে কোভিড-19ৰ, এই মিউটেশন সমূহৰ বিৰুদ্ধে বা ভেৰিয়েণ্ট সমূহৰ বিৰুদ্ধেও কাম কৰিব একেধৰণে? কৰিব। এইটো ষ্টাডিও কৰিছে তেওঁলোকে, লেবৰেটৰীটো চাইছে যে যিকেইটা মিউটেন্ট আহিছিলে মিউটেন্টৰ এগেইনষ্টত কাম কৰা বুলি কৈছে। কাৰণ চাওক এইটো মিউটেন্ট মানে ষ্ট্ৰাকচাৰটোৰ লগত কথা নহয়, এই মানে মেডিচিনটোৱে ক'ত কাম কৰিব, ভাইৰাছটোক জি থাকিবলৈ নিদিয়ে, অক্সিজেনটো নাপাব, গ্লুকোজ নাপাব, গ্লুকোজ নাপাব, এনাৰ্জি নাপাব। গতিকে এটা ভাইৰাছে এনাৰ্জিটো নাপায়, চ' আল্টিমেটলি ইট কেনট ৰেপ্লিকেট। চ' সেইকাৰণে ই মিউটেন্টৰ এগেইনষ্টতো কাম কৰিছে। যেতিয়া লেবৰেটৰী ষ্টাডিও কৰিছে বা যিখিনি মানে ধৰক হস্পিটেল বেছড যিখিনি ক্লিনিকেল ট্ৰায়েলো হৈছে তাত মিউটেন্টৰ এগেইনষ্টত কাম কৰা দেখা। ধন্যবাদ ডক্টৰ অংকুমণি শইকীয়া, আমাক এইখিনি সময় আপুনি দিলে আৰু যথেষ্ট গুৰুত্বপূৰ্ণ কথা আপুনি উল্লেখ কৰিছে, কি ধৰণে গৱেষণা অব্যাহত আছে আৰু কি ধৰণে গৱেষণাৰ অন্তত আমি এইবিধ ঔষধ এই মুহূৰ্তত এণ্টি কোভিড ড্ৰাগ বুলি কোৱা হৈছে এই কোভিড ঔষধ আমি লাভ কৰিছোঁ। কোভিড-19ৰ এই যুঁজখনত আমি আগবাঢ়ি যাবলৈ অকণমান আৰু যেন সাহস পাইছোঁ। কিন্তু হয় তাৰ লগতে কিন্তু এটা কথা বাৰম্বাৰ বিশেষজ্ঞসকলে স্পষ্ট কৰি আছে, আজি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়েও কৈছে, কিন্তু ইয়াতে কিন্তু আমাৰ যুঁজখন থমকি ৰোৱা নাই, যদিও বা ঔষধ আমাৰ হাতত আহি পৰিছে কিছু, এতিয়াও আৰু বহুখিনি আছে। আমি সজাগ সতৰ্ক কিন্তু হৈ থাকিবই লাগিব, সেয়া এই পেণ্ডেমিকৰ সময়ত আটাইতকৈ গুৰুত্বপূৰ্ণ কথা। ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক ডক্টৰ শইকীয়া পুনৰবাৰ। আৰু এয়া আছিল এই নতুন ঔষধবিধৰ কথা 2DG, যি শেহতীয়াকৈ আজিৰ দিনটোত যথেষ্ট আশাৰ খবৰ আছে। কিন্তু ইয়াৰ লগতে বিৰতি এটাৰ সময় হৈছে, বিৰতিৰ পিছত শিশু আপোনালোকৰ ঘৰত আছে নেকি, বা আপুনি জনা কিছু শিশু যদি আক্ৰান্ত হৈছে কোভিড-19ত, কি ধৰণে তেওঁলোকৰ যত্ন ল'ব, শিশুসকলৰ ক্ষেত্ৰত কি আছে লক্ষণবোৰ যি আমি চিন্তাত আমাক পেলাব পাৰে, সেই গোটেইখিনি কথা আমি পাতিম। আমাৰ সৈতে বিশিষ্ট শিশু ৰোগ বিশেষজ্ঞ ডক্টৰ প্ৰাকৃতিশ বৰা থাকিব এটা বিৰতিৰ পিছতে।